এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে আপত্তি কি আছে ইয়াতে? গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া? ভাই কোনোবাই যদি কাম কৰে, গৰু পুহিছে তো সাবসিডি পাবই, আপুনি গৰু পুহিলেও সাবসিডি পাব। ইয়াতে এই ধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ আছে? কাম কৰিহে পইচা লৈছে আৰু চৰকাৰে সাবসিডিটো দিবৰ কাৰণে স্কিমে বনাইছে। মন্ত্ৰী বিধায়কে ল'ব নোৱাৰে বুলিতো কোনো কথা নাই। তেওঁলোকেতো কৰাপশ্যন কৰা নাই, ডায়েৰী ফাৰ্মে কৰিছে, গৰুহে পুহিছে। এইটো কি ৰাজনীতি হ'ব পাৰে? আচৰিত কথা। কোনোবাই দুটা গৰু পুহিছে, চৰকাৰৰ আঁচনি মতে পইচা লৈছে, চুৰি কৰাটো নাই। এইটো কিবা এটা বিতৰ্ক হ'ব পাৰে নেকি? নিবনুৱা যুৱকেও পাব, কাৰো ভাত কাঢ়ি লোৱা নাই নহয়। আৰু 10 জন নিবনুৱা যুৱকে কৰিলে, 1000 জন কৰিলে তাকো আমি সাবসিডি দিওঁ। কাৰোবাৰ যদি 2 জন নিবনুৱা যুৱকক মাৰি যদি লৈছে তেতিয়াহে ক'বলগীয়া কথা আছে। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে। এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে আপত্তি কি আছে ইয়াতে? চলিবতো লাগিব ঘৰখন। আজি মন্ত্ৰী আছে কালি নাই, ঘৰখন কেনেকৈ চলিব? গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া? এতিয়া আপোনালোকে নিজে কওকচোন। গতিকে এইবিলাক আৰু বিতৰ্ক কৰিবলগীয়া কথা নেকি?